ফ্ৰেণ্ডছ গুড মৰ্ণিং ক'ব লাগিব কাৰণ 12টা বাজা নাই এতিয়ালৈকে 12টা বাজিবৰ কাৰণে 10 মিনিট বাকী আছে। বকত যাব ওলালোঁ মাক ভাত দিবৰ কাৰণে। বহুত দিন হ'ল তেনেকৈ ব্লগ বনোৱা নাই, ব্লগ দিয়াও নাই, গোটেই শ্বৰ্ট ভিডিঅ'বিলাকে আপলোড দি আছোঁ। মানে ভাত দিব যাৰ মানে কি হ'ল কথাটো, মানে বৰষুণ পৰি আছে সেইকাৰণে ডাঙৰ গাড়ীখন ল'লোঁ। মানে মোক চিনি পোৱাবোৰে মোৰ ভিডিঅ' চোৱাবোৰে সকলোৱে জানে। মানে মোৰ মাজে এখন সৰু দোকান দিয়ে, চব্জি দোকান বকত, মানে ডেইলি যায়। ঘৰৰ কিছুমান বস্তু লৈ যায় আৰু ঘৰ নাপালে তাতে কিছুমান বস্তু কিনি লৈ পেলাই বিক্ৰী কৰে। মানে সৰু দোকান আৰু ভাবিছে আপোনালোকে ল'ৰাই ইমান মানে 4 চকীয়া লৈ ভাত দিব যায়, মানে সৰু দোকান এখনত নাই। মই বিশেষকৈ আমাৰ ইমান এনেকুৱা ইনকাম নাই যে মানে গাড়ী মটৰ লৈ কৰি সকলোৱে কয়। কিছুমান মানুহে এনেকুৱা মোক যিবিলাকে বেয়া পায় সেইবিলাক মানুহে কিছুমানে কয় যে সদায় মানে 4 চকীয়া দৌৰাবৰ কাৰণে ক'ত পইচা পায়, এনেকুৱা ধৰণৰ কোৱা মানুহ আছে। হয়, খৰচ বহুত হয়, কিন্তু মানে এনেকুৱা হয় কামবিলাক মিলাব লগা হয়, ইফালে ইফালে বাগানতো যাব লগা হয়। সেই একে টাইমতে ভাত আৰু একে টাইমতে টিউশ্যন, বাবাৰ ছুটি হ'লে ল'ব যাব লাগে। সেইকাৰণে স্কুটিখন মই ঘৰত থৈ যাওঁ। ৱাইফে তেতিয়া বাবাক ল'ব যাব পাৰে বা ভাতখিনি একে টাইমতে দিব যাব পাৰে। আৰু তেতিয়া মই আৰু বাৰ মই ঘৰলৈকে আহিব নালাগে, কাৰণ বাগানত লেবাৰ লগালে মানে চাই থাকিব লগা হয়। সেইকাৰণে মই গাড়ীখনে লৈ যাওঁ। আৰু কেতিয়াবা কল কাটিলেও মানে গাড়ীখনে লৈ যাওঁ, কাৰণ ইফালে কামখিনিও চলি থাকক, সিফালে মই যদি খৰচ কমাব খোজোঁ স্কুটিখন যদি লৈ যাওঁ, তেতিয়া হয় ইফালে মানে কামবিলাক নিমিলা হৈ যায়। ৱাইফে মানে এইখিনি চাইকেল মাৰি যাব লাগিব 3 কিলোমিটাৰ ইফালে, এই ৰিক্সাত মানে খৰচবিলাক একেই হৈ যায়। সেইকাৰণে আৰু স্কুটিখনেই থাকক আৰু কামখিনিও হওক আৰু মানে কষ্টটোও কমক। যিহেতু মানে ভাত পানী পোৱাৰ বা মাৰ টিফিন আৰু গোটেই ঘৰৰ মানে কাম, ৰন্ধা বঢ়া কামখিনি কৰাৰ পাছতো ৱাইফৰ বিশেষ কাম নাথাকে। সেইকাৰণে আৰু সেইখিনি কাম ৱাইফে চম্ভালে, সেইকাৰণে স্কুটিখন থৈ যাওঁ। বহুতে ভাবে, কাৰণ সকলোকে আপোনালোকে জানেই দেচোন, মানে সকলোকে ভাল পোৱা মানুহো আছে, বেয়া পোৱা মানুহ আছে। আৰু যিবিলাকে মোক বেয়া পায়, মোৰ পৰিয়ালক বেয়া পায়, মোৰ দেউতাক বেয়া পায়, সেইবোৰ মানুহে এইবিলাক কমেণ্ট দিব যে পইচা ক'ত পাম বা 4 চকীয়া দৌৰাই ফুৰিবৰ কাৰণে। আমি গাড়ীখন যে লৈছোঁ, গাড়ীখন সৰু গাড়ী, মানে ছেকেণ্ড হেণ্ড গাড়ীয়ে লৈছোঁ। মানে 2 টকাকৈ জমাই ইফালে দেউতা বাগানত দিনটো কাম কৰি থাকি সিয়ে মানে তেখেতৰ ফালৰ পৰা অকণমান আহে। মায়ে শাক পাচলি বিকি পেলাই কিছুমান কেইটকামান পায়, আৰু ঘৰৰ পৰা যিখিনি চব্জি নিয়া হয় সেইখিনি দি অকণমান জমাই, আৰু ময়ো অকণমান কাম কৰি মানে জমাই, এনেকৈ টাকটুকি মানে এইখন মাৰুতি চুজুকিৰ এষ্টাৰখন যোৱা বছৰ লৈছিলোঁ, মানে 2,02,000 দি দাম পৰিছে, কাৰণ ডিলাৰৰ পৰা লৈছিলোঁ যে। ঠিক আছে, আজি মই ভাত দিব যাব ওলাইছোঁ ৱাইফৰ লগত। অকণমান আৰু ভাত দি পেলাই আমি বাগানতো অকণমান ইনস্পেকশ্যন কৰা নিচিনাকৈ চাই আহিম, কল বাগানতো, কাৰণ যোৱা নাই, বতৰো বেয়া। মোৰ লেবাৰ লগাব লাগিছিল, সাৰ দি থোৱা আছে, কিন্তু কাম কৰিব পৰা নাই লেবাৰবোৰে। ঠিক আছে, চাই থাকক ভিডিঅ'টো। চাওক, সকলো ফালে পানী। এইকেইদিন মানে কণ্টিনিউ ডেইলি বৰষুণ দি আছে, সেইকাৰণে চাৰিওফালে পানী। বেয়া ৰাস্তাখিনি পাৰ হৈ আহিলোঁ আমি, এতিয়া ব্লক পাৰা ৰাস্তা পালোঁ। আজি 1 ছেকেণ্ডো মানে বৰষুণ এৰা নাই। এইকেইদিন তথাপিও মাজে 1-2 ঘণ্টা বৰষুণ এৰে, আজি এৰা নাই। কিন্তু আমি এতিয়া যাই আছোঁ ভাত দিবৰ কাৰণে। তেতিয়া আপোনালোকক কৈছিলোঁৱে, মানে এতিয়া গৈ আছোঁ। ইয়াৰ ভাত দি বকৰ পৰা বাহিৰে আমি কল বাগানত যাম। ধুনীয়াকৈ গাড়ীৰ ভিতৰতে চাই আহিব লাগিব, কাৰণ বৰষুণ দি আছে না। বাগানত সোমাব যদি পাৰোঁ, ভিতৰত সোমাম, আপোনালোকক বাগানখন দেখাম, নতুন বাগানখন। ফ্ৰেণ্ডছ, এয়াই হ'ল জীৱনৰ সংগ্ৰাম। কিবা এটা কৰি খাব লাগিব জীৱনত, মানে কষ্ট কৰি হ'লেও মানে জীয়াই থাকিব লাগিব। লগতে ঘৰৰ সকলোকে জীয়াই ৰাখিব লাগিব। সৰু সপোনবোৰ দিঠকত পৰিণত কৰিব লাগিব। এনেকুৱা
বিয়া বতৰতো ডেইলি এখেতে হ'ল মোৰ মা। বিয়া বতৰতো ডেইলি আহিব লাগে, উপায় নাই। এয়া হ'ল আমাৰ আবু, মানে আইতা বুলি যে কয় আপোনালোকে। দাদা সম্বন্ধ দাদা এজন বহি আছে মাৰ দোকানত। কিমান বৰষুণ দেখা পাইছেনে? বতৰ একদম কাষ্টমাৰো বহুত কম। ফ্ৰেণ্ডছ, বুকৰ পৰা আহিলোঁ আমি এতিয়া হাঁহিম যোৱা ৰাস্তাৰে, যিটো আৰেনগা পিকনিক স্পটলৈ যায় সেইটো ৰাস্তাৰে গৈ আছোঁ। গোটেই ৰাস্তা মানে গাড়ী ৰাখি থৈ দিছে ইয়াতে, এনেই কিনকিনীয়া বতৰ। তাতে আৰু ৰাস্তাৰ মানে আধা ৰাস্তা মানে হাফ মানে গাড়ী ৰাখি থৈ দিছে। ইফালেদি কম জেগা আছে, সিফালে গাড়ী মানে ক্ৰছ কৰি থাকিবলগীয়া হৈছে। হয়তো লোড কৰিব পৰা নাই বৰষুণৰ বতৰৰ কাৰণে সিহঁতে কয়লা ব্লেক ডায়মণ্ড। ফ্ৰেণ্ডছ, চাওকচোন গাঁৱলীয়া পৰিৱেশ কিমান ধুনীয়া, চাৰিওফালে সেউজীয়া হৈ আছে। কিয়া নাজাৰা হে, মনবোৰ পাতল পাতল লাগে এনেকুৱা জেগাত আহিলে। ফ্ৰেণ্ডছ, বাগানলৈকে গৈ আছোঁ, কল বাগান। বৰষুণ এৰিলে নোসোমাম বুলি ভাবিছিলোঁ, আহিলোঁ। এইকেইদিন অহাই নাই, গোটেই জংঘল হ'ল বৰষুণ দিয়াৰ কাৰণে। এইবিলাক গোটেই হাতীৰে জেগা। সাৰ দিয়া হ'ল কেইদিনমান আগত, এতিয়া বৰ্তমান এনেকুৱা হৈছে কলবিলাকৰ চাইজবিলাক। মালিকে আহিছিল, মাটিৰ মালিকে আহিছিল। পিছলা দেই, এনেকুৱা হৈছে কলবিলাক। ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে আশীৰ্বাদ দিব যাতে কল ৰুলোঁ ভালে ভালে যাতে ফল পাওঁ, তাৰ কাৰণে সকলোৱে আশীৰ্বাদ দিব। সমস্যা একো নাই ইয়াতে, সমস্যা এটাই হ'ল হাতীৰ কাৰণে। হাতীৰ পৰা বচাই ৰাখিব লাগিব, তেতিয়াহে মানে ফলটো পোৱা যাব। বাকী মানুহ বা কিবা এনেকুৱা চোৰ তোৰ নকৰে ইয়াত বাৰু, ইয়াতে এনেকুৱা নাই। তামোলৰ চেহেৰা চাওক, মালিকৰ লাভ হৈছে। সাৰ কলত দিয়া হৈছে যে, সি তাৰ পৰা মানে তামোলবিলাকো পাইছে। কি গছ ৰোৱা নাই মালিকে, ইফালে কমলা আছে, তামোল আছে, ইফালে এইবিলাক ৰাবাৰ। মানে কমলাটো ঠিকে আছে বাৰু, তামোলৰ মাজত থাকিলে একো নহয়, কিন্তু ৰাবাৰ গাছবোৰে বহুত ক্ষতি কৰে তামোলৰ কাৰণে। তামোল থকাত ৰাবাৰ থাকিব নালাগে। আগতে গোটেই ৰাবাৰে আছিল বোলে, কিন্তু মানে ৰাবাৰটো কাটি উঠাই দি তামোল বাগান কৰিলে। এতিয়া 2 বছৰৰ কাৰণে এগ্ৰিমেণ্ট কৰি লৈছোঁ আমি মাটিখিনি দাদা এজনৰ লগত। আগৰ ভিডিঅ' চাইছে চাগে, কৃষ্ণ বড়ো আদৰ্শ খেতিয়ক বকৰ, তেখেতৰ লগতে 2 লৈছোঁ। জংঘল হ'ল দুদিনতে, বহুত চাফা কৰিব লাগিব আৰু। বেছি চাপৰ হৈ আছে, বন মৰাও দিব নোৱাৰোঁ। গোটেই এই চাপৰ হৈ আছে, এইবিলাকত গোটেই জাল খাই যাব বন মৰা দিলে, সেইকাৰণে দিয়া নহয়। অকণমান ওখ হোৱাৰ পিছত গোটেইবিলাক বন মৰা দিব লাগিব। হাৰ্বিচাইড। এইখন বাগান মানে আহিল যোৱা বাটত ঠিক মাজভাগতে পাব, সিজোবাৰ চেঁচা পানীৰ কাষত। চাওক কি ধুনীয়া মানে চিনাৰী হয় ৰাস্তাখন। আৰু এইখন নতুন বাগান আমাৰ। মাটিৰ অভাৱ কাৰণে ক'ত তামোলৰ মাজত, বিভিন্ন গছ গছনিৰ মাজত আৰু বাগান কৰিব লগা হৈছে। এইখিনি একদম লেট হৈছে, পিছত ৰোৱা হৈছে। এইবিলাক মানে জাত পোখা ওলাইছে, সাৰ দিব হৈছে আৰু এইটো।
ইয়াতে আছে 620 মান আছে, 20-25 মান আছে গছ মানে পলি। আগৰখনত যিখন আপোনালোকক অলপ আগত দেখালোঁ সেইখনত 930 মান আছে গছ। সিজুবাৰী দিবুকদাৰ বাগান হয় এইখন, তাতে ৰৈছোঁ। হয় কলৰ চেহেৰাবোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিবচোন। নিশ্চয় আপোনালোকৰ মাজত যিবিলাক মোৰ ভিউৱাৰ্ছ আছে সেইবিলাক নিশ্চয় খেতিৰ লগত জড়িত আছে চাগে, মানে চেহেৰা কেনেকুৱা হৈছে সিহঁতে জানিব। যোনবোৰ খেতিৰ লগত জড়িত নহয় সিহঁতে নাজানিব পাৰে দেচোন। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি আৰু ইমান দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰিব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।